নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো হ'বলৈ গৈ আছে এটা ইণ্টাৰেষ্টিং ভিডিঅ'। মানে আজি আমাৰ গাঁৱৰ পৰা এটা তীৰ্থমূলক যাত্ৰা ওলাইছে গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ, কামাখ্যা মন্দিৰ, শ্বহীদ স্মাৰক আৰু জুবিন ক্ষেত্ৰলৈ। গতিকে মনটো বহুত ভাল লাগি আছে, ইমান দূৰ আজি জাৰ্ণি কৰিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দিব নোৱাৰিলেও মানে পাৰ্ট কৰি দিম চাগে ভিডিঅ'টো। মানে বহুত দীঘল হৈ যাব যিহেতু ভিডিঅ'টো। বাকী সেয়াই আৰু, যদি মোৰ চেনেলটো কোনোবা নতুনকৈ সোমাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তো ব'লক এতিয়া গৈ থাকোঁ। তাৰ আগতে কৈ থৈ যাওঁ, এতিয়া মানে বৰ্তমান ৰাতি হৈছে কাৰণে অলপ কোৱালিটিটো বেয়া আহিছে, লাইটৰ পোহৰত ভিডিঅ'টো বনাব লগা হৈছে। মানে 11:10 মানত আমাৰ গাড়ী আছে, তেতিয়া যাম আৰু। এতিয়া অকণমান বোলো ফাৰ্ষ্টতে ভিডিঅ' ইণ্ট্ৰ'টো কৰি লওঁ। বাকী সেয়াই আৰু, তো ব'লক। 2000 years later. তো আহি বৰ্তমান উপস্থিত হৈ গ'লোহি তেজপুৰত। আৰু এই তেজপুৰত ৰখি অকণমান সকলো লোক ফ্ৰেছ হৈ গ'ল। তো আমি অলপ ফ্ৰেছ হৈ ল'লোঁ, চাহ একাপ ধুনীয়াকৈ খাই ল'লোঁ। তাৰপৰা বাকী এতিয়া আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম। তো লেটছ গ'। তো ফাইনেলি আজি আমি উপস্থিত হৈ গ'লোঁ বশিষ্ঠ মন্দিৰ। এফালে আছে বশিষ্ঠ আশ্ৰম আৰু ভিতৰত আছে বশিষ্ঠ মন্দিৰ। বাকী সেয়াই আৰু, মানে আমাৰ যিখিনি ব্যক্তি আহিছিলে তেওঁলোকে বৰ্তমান এতিয়া গা পা ধুই আছে। আমি অলপ ফ্ৰেছ হৈ আগতীয়াকৈ আহিলোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ চাকি বন্তি জ্বলাম ভিতৰত, ভিডিঅ'টো চাই থাকিব। তো এয়া বশিষ্ঠ মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটোতো দেখিছে, একদম ৰাতিপুৱা সময়ত কিমান এটা ধুনীয়া পৰিৱেশ। আৰু এইফালে আছে এটা মন্দিৰ। এয়া আমাৰ মেম্বাৰখিনি আমাৰ লগত আহিছে আজি এইসকল আমাৰ গাঁৱৰে। তো আৰু দেখাই আছোঁ, তো ব'লক। তো বিশেষকৈ মোৰ এইটো প্লেচ ইমানেই ধুনীয়া লাগিলে যে বশিষ্ঠ মন্দিৰৰ ছাইডত এখন পাহাৰৰ পৰা এনেকৈ পানীটো আহি থাকে, তাতে আমি ধুনীয়াকৈ গাটো ধুলোঁ। তো সেয়া আৰু, ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, তো চাই থাকিব, তো ব'লক। তো ফাইনেলি গাটো ধুই মেলি আজৰি হোৱাৰ পিছত এইভাগ মন্দিৰতে সেৱাভাগ লৈ ল'লোঁ। তো এতিয়া যাম আমি কৃষ্ণগুৰু মন্দিৰলৈ, তো ব'লক। তো ফাইনেলি আমি পাই গ'লোঁ সেই কৃষ্ণগুৰু মন্দিৰত। তো দেখিছে কিমান ওখ, একদম মানে সৌ সিপুৰত আছেগৈ। এতিয়া ধুনীয়াকৈ আহি আছোঁ, এইফালে আছে আমাৰ বিনন্দ বঢ়িয়া। তাৰপিছত কিছু সময়ৰ পাছতে ফাইনেলি আমি পাই গ'লোঁ সেই কৃষ্ণগুৰু মন্দিৰত। তো ব'লক এতিয়া। তো মানে মন্দিৰ ভাগ আছে একদম পাহাৰৰ ওপৰত, আৰু দেখিছে কিমান একদম সুন্দৰ এটা পৰিৱেশ, চাৰিওফালে গছ গছনি। তো এইফালে আহি আছোঁ পাহাৰৰ ওপৰত, কিমান ওপৰত আছোঁ আপোনালোকক দেখাইছোঁ। এইফালে চাৰিওফালে গোটেই বান্দৰে আৱৰি আছে। তো এয়াই আছিলে আমাৰ মানে নামঘৰ বুলিয়ে ক'ব লাগিব। এইফালে চাৰিওফালৰ পৰিৱেশটো তো মানে কি মজা লাগিছে ওপৰত আহি। তো এইফালে আছিলে বশিষ্ঠ মন্দিৰ, আৰু আমি আছোঁ একদম পাহাৰৰ ওপৰত। তো মানে ভিউটো চাওক কি মজা লাগিছে। তো বশিষ্ঠ মন্দিৰৰ পৰা ওলাই আহি এতিয়া আমি বৰ্তমান গৈ আছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে। তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব, পৰিৱেশটো দেখাই আছোঁ, তো ব'লক। তো বশিষ্ঠ মন্দিৰৰ পৰা আহি আমি বৰ্তমান উপস্থিত হৈ গ'লোহি শ্বহীদ স্মাৰক ক্ষেত্ৰ, যিহেতু নতুনকৈ নিৰ্মাণ কৰা হৈছে, গতিকে চাওঁ বুলি আহিলোঁ। তো দেখাই আছোঁ, আৰু বেছি দূৰ নাই, অকণমান গ'লেই পাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, তো ব'লক। তো ফাইনেলি আমি উপস্থিত হৈ গ'লোহি শ্বহীদ স্মাৰক ক্ষেত্ৰ। তো কিমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে নিশ্চয় দেখিছে। তো ইমান পিকচাৰ কোৱালিটি ভাল হোৱা নাই চাগে মোৰ মতে, কাৰণ বেলিটো ওলোৱা নাই। তো ব'লক গৈ আছোঁ ভিতৰত। তো ফাইনেলি আমি উপস্থিত হৈ গ'লোহি শ্বহীদ স্মাৰক ক্ষেত্ৰ। তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো আমাৰ অসমৰ ভিতৰত এটা সুন্দৰ শ্বহীদ স্মাৰক ভেটি, মানে শ্বহীদসকলৰ স্মৃতিত এইটো নিৰ্মাণ কৰা হৈছে, অতি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। মানে আপোনালোকৰ ক'বলৈ গ'লে বহুত ওখ হয়, আৰু এইটো গুৱাহাটীত অৱস্থিত। তো যদি কোনোবা অহা নাই আহিব, ভাল পাব। তো সেয়াই আৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ পিছত আমি যাম কামাখ্যা মন্দিৰ। তো সেয়াই আৰু, চাই থাকিব। তো অলপ ওচৰৰ পৰা গ'লোহি, আৰু ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ কিমান ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে দেখিছে। ইয়াৰ ভিতৰত শ্বহীদসকলৰ মূৰ্তি আছে। বাকী এয়াই আছিলে গুৱাহাটীত অৱস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ। তো লেটছ গ'। তো বৰ্তমান আমি আহি আছোঁ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰলৈ। তো এটা মজা ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ, তো চাই থাকক। তো মানে ইয়াত মেইন বাছ আহিবলৈ নিদিয়ে, যিহেতু কামাখ্যা মন্দিৰভাগ পাহাৰৰ ওপৰত আছে, গতিকে এনেকৈ ভেন ভাড়া কৰি ল'ব লগা হৈছে, আৰু তাতে আমি আহি আছোঁ। তো ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো সেয়াই আৰু, আমি এতিয়া ফাইনেলি পাই গ'লোহি নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু আমাৰ কিছুমান মানে ব্যক্তি মানে ইফালে আছে, গতিকে আমি আহিলে অকণমান আগতীয়াকৈ গুচি আহিলোঁ, যিহেতু পৰিস্থিতি অকণমান চাই লওঁ বুলি। তাৰপৰা এতিয়া ভিডিঅ'টো শেষলৈকে আপোনালোকক দেখুৱাম, তো চাই থাকিব। সেয়াই আৰু, আহক। তো ফাইনেলি বহুত টাইম খোজ কঢ়াৰ পিছত আমি পাই গ'লোহি কামাখ্যা মন্দিৰৰ একেবাৰে মেইন দুৱাৰদলিত। তো এইখনে আছিলে মেইন দুৱাৰখন। তো মানুহৰ ভিৰ চাব, আজিৰ দিনটোত মানে ইমান ভিৰ লাগিছে ন। তো আপোনালোকক কি ক'ম গাইজ, তো চাই থাকিব। তো প্ৰতিদিনাই মানুহ হয় বুলি শুনিছোঁ, কিন্তু আজিৰ নিচিনা মানুহ মানে কি ক'ম বাৰু। তো এয়াই আছিলে আমাৰ কামাখ্যা মন্দিৰ। তো চাৰিওফালে মানুহ চাব, দেখাই আছোঁ। এনেকৈ চাৰিওফালে ঘূৰিম ধুনীয়াকৈ। তো ধুনীয়াকৈ পৰিৱেশটো চাই থাকিব, কি এটা সুন্দৰ পৰিৱেশ। তো ফাইনেলি ভিতৰত গৈ সেৱা কৰি এতিয়া বাহিৰলৈ ওলাই আহিছোঁ, আৰু ভিডিঅ'টো যিহেতু বেছি দীঘল কৰি নাথাকোঁ, গতিকে আমি ইয়াৰ পিছত যাম অতি মৰমৰ জুবিন ক্ষেত্ৰলৈ। গতিকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক জুবিন ক্ষেত্ৰ। থেংক ইউ।